কোভিডৰ টাইমৰ কথা সকলোৱে জানে, কিমান কষ্ট কৰি আমাৰ NHMৰ কৰ্মীখিনিয়ে কাম কৰিছিলে। তাৰ পিছতো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই এতিয়ালৈকে। আৰু দেখা গৈছে কিছুমান কণ্টেক্সুৱেল যেনেকৈ SSA হওক, তেওঁলোকক ৰেগুলাৰ নহ'লেও ৰেগুলাৰৰ সমানে মানে আৰপি মতে দৰমহা দি আছে, কিন্তু আমাৰ NHM কৰ্মীখিনি এতিয়ালৈকে সেইখিনি সুবিধা পোৱা নাই। আশা দিছে, বহুতবাৰ দিছে। যোৱাবাৰ বিধানসভা ইলেকশ্যনৰ আগতো কৈছিলে যে ৰেগুলাৰ নহ'লে ৰেগুলাৰ কৰ্মচাৰীয়ে যিখিনি সুবিধা পাব সেইখিনি দি থাকিব যেতিয়ালৈকে ৰেগুলাৰ নহয়, কিন্তু একোৱে পোৱা নাই এতিয়ালৈকে, ঠগাই আছে। সেইকাৰণে আজি আমি শুভত দুখত মানে ওলাই আহিবলৈ বাধ্য হৈছে। আজি আমাৰ NHMৰ অসমৰ সমূহ কৰ্মচাৰীয়ে যোৱা 4 তাৰিখৰ পৰা আমি ইয়াতে কৰ্মবিৰতি পালন কৰি আছোঁ। আজি আমাৰ তৃতীয় দিন। একচুৱেলি আমি স্বাস্থ্য বিভাগত কাম কৰা মানুহখিনিয়ে কৰ্মবিৰতি কৰিব টানেই পাওঁ, মানে ৰাইজৰ অসুবিধা হয় সেইটো কাৰণে। কিন্তু আমি মানে বাধ্য কৰাইছে। 2005 চনত NHM আৰম্ভ হৈছিলে আৰু NHM আৰম্ভ হোৱাৰ পিছত স্বাস্থ্য বিভাগৰ বহুত উন্নতি হৈছে। আৰু সেই উন্নতি হোৱাৰ মূলতে হৈছে NHMত কাম কৰি থকা আমাৰ মানুহখিনিৰ যি মানে কষ্ট, কিন্তু সেই কষ্টখিনিক মূল্য দিয়া নাই। আমি বহুত বছৰ মানে তেতিয়াৰ পৰা বহুত দিন ধৰি মানে অনুনয় বিনয় কৰি থকা হৈছে, মানে ৰেগুলাৰ কৰ্মচাৰীখিনিয়ে যিমানখিনি সুবিধা পায় আমাৰ NHMৰ কৰ্মচাৰীখিনিয়ে তাৰ হিচাপত আধাও নাপায়। আমাক চৰকাৰৰ পৰা সেই সুবিধাখিনি দিম বুলি কৈ থাকে, কিন্তু আজিলৈকে সেইটো প্ৰেক্টিকেল ফিল্ডত কাৰ্যকৰী হোৱা নাই। আৰু কোভিডৰ কথা আপোনালোকে জানে, কোভিডৰ সময়ত NHMৰ সকলো কৰ্মচাৰী কিমান কষ্ট কৰিছে সেইটো অসমৰ প্ৰতিগৰাকী মানুহে নিশ্চয় জানে। কিন্তু ইমান কষ্ট কৰাৰ পিছতো তাৰ ফল কি পাইছোঁ? একো নাই। এতিয়া NHMৰ কৰ্মচাৰী এজনৰ, ছাপ'জ মই এজন ডক্টৰ হওঁ, ৰেগুলাৰ ডক্টৰ এজনে যিমানখিনি দৰমহা পায় আমি তাৰ আধা পাওঁ, কিন্তু কষ্টটো আমি সমানেই কৰোঁ। সমানতকৈ অকণমান বেছিহে ক'ব পাৰি, কাৰণ এনেকুৱা হয় আপোনালোক কণ্ট্ৰেকচুৱেল হয়, আপোনালোক মিছনৰ আণ্ডাৰত হয়, গতিকে মিছন মোডত কাম কৰিব লাগিব। আমাৰ কামখিনি আমি মিছন মোডত কৰোঁ, কিন্তু আমাক সুবিধাখিনি এতিয়ালৈকে একো দিয়া নাই। তাৰপিছত এতিয়া 2005 চনৰ পৰা যিহেতু আৰম্ভ হ'ল, আমাৰ বহুতখিনি কৰ্মচাৰী লাহে লাহে ৰিটায়াৰমেণ্টৰ এজ আহি আছে। ৰিটায়াৰমেণ্টৰ যে ৰেগুলাৰ মানুহ এজনে ৰিটায়াৰমেণ্ট হৈ পেলাই যেতিয়া ঘৰলৈ যাব কিবা এটা লৈ যায় ন, আমাৰ কৰ্মচাৰীখিনি কি লৈ যাব? আমাৰ কৰ্মচাৰীহঁতে একো নাই, আমিতো হাজিৰা কৰা মানুহ নহয়। আকৌ চাব, যিকোনো এটা অৰ্গেনাইজেশ্যনত যেতিয়া 20 জনতকৈ বেছি কৰ্মচাৰী থাকে তেতিয়াহ'লে তাত PFৰ ব্যৱস্থা থাকে, কিন্তু আমাৰ এতিয়া প্ৰায় 20,000 কৰ্মচাৰী আছে। 20,000 কৰ্মচাৰী থকা চৰকাৰী মানে অনুষ্ঠান এটাত তেতিয়া তাত PFৰ ব্যৱস্থাটোও নাই। এটলিষ্ট PFটোতো থাকিব লাগে ন, PFটো থাকিলে এটলিষ্ট আমাৰ ৰিটায়াৰমেণ্টৰ টাইমত কিবা এটা ল'ব পাৰিছে, একো ব্যৱস্থা নাই। ত' চৰকাৰে অকণমান ভাবিব লাগে সেইখিনি কথা। সেইটো